নমস্কাৰ সকলোকে। মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আচলতে দেউৰী জনগোষ্ঠীৰ ওপৰত হ'ব। ভিডিঅ'টো আমাৰ দেউৰীসকলে প্ৰধানকৈ কি পূজা পাতল কৰে সেইটোৰ ওপৰত মই ভিডিঅ'টো কৈছোঁ। আজি দেউৰীসকলে প্ৰধানকৈ মানে বুঢ়া বুঢ়ীক পূজা কৰে আৰু চাৰিহাল গোসানীক দেউৰীসকলে আচলতে পূজা কৰে। এই চাৰিহাল গোসানীক পূজা কৰা, এই বুঢ়া বুঢ়ীক পূজা কৰা ব্যক্তিসকলে হৈছে দিবঙীয়া। আৰু দেউৰীসকলে ভাষা কয়, দেউৰী ভাষা কয়, আৰু দেউৰী ভাষা এই দিবঙীয়াসকলেহে কয়। তো বাকীবোৰ আচলতে তাৰ শাখাহে। আচলতে দেউৰীসকলে প্ৰকৃততে গোসানীক পূজা চাৰিহাল গোসানীক পূজা কৰে। এই চাৰিহাল গোসানীৰ পৰাহে তামেশ্বৰী, এই বলিয়া বাবা এইবিলাক ওলাই গৈছে। এই চাৰিহাল গোসানীৰ ভিতৰত আছে। গতিকে এই চাৰিহাল গোসানীক দিবঙীয়াসকলে পূজা কৰে। আৰু এই চাৰিহাল গোসানীৰ পূজা কৰা ঠাইটোকে বুঢ়া বুঢ়ী শাল বুলি কয়। গতিকে এই বুঢ়া বুঢ়ী শালটোৱে হৈছে দিবঙীয়াসকলৰ মূল, আৰু দিবঙীয়া বুলি নহয়, দেউৰীসকলৰ মূল উপাসনাস্থলী। ইয়াৰ শাখা, ইয়াৰ মানে এই তামেশ্বৰী, এই বলিয়া বাবা এইবিলাক ইয়াৰ শাখা হয়, ইয়াৰ পৰা ওলাই যোৱা। গতিকে আচল কথাটো হৈছে দেউৰীসকল দেউৰী ভাষা কয়, আৰু দেউৰী ভাষা কৈ দেউৰী নিজস্ব সংস্কৃতি আছে, নিজস্ব পৰম্পৰা ৰীতি নীতি আছে, পৰম্পৰা মতে পূজা পাতল কৰে। এইসকলকে কয় আচলতে দেউৰী। মূলটো হৈছে দিবঙীয়াৰ পৰা সৃষ্টি হৈছে। দেউৰীসকলৰ আচল মূলটো হৈছে দিবঙীয়া। এই দিবঙীয়াৰ পৰাই দেউৰীসকলৰ বাকী ঠাল সৃষ্টি হৈছে, মানে শাখা সৃষ্টি হৈছে। গতিকে আপোনালোকক ভিডিঅ'টো দিলোঁ। সঁচা মিছা আপোনালোকে বিশ্লেষণ কৰিব, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো।